আজি দীপাৱলী আৰু দীপাৱলীৰ দিনা আচলতে অসম চৰকাৰ আৰু ৰাজ্য চৰকাৰে অসমবাসীলৈ এক আচলতে সকাহৰ আচলতে এক সকাহ দিছে। পেট্ৰল আৰু ডিজেলৰ আচলতে যি বৰ্ধিত মূল্য আছিলে সেই বৰ্ধিত মূল্য যথেষ্ট পৰিমাণে কম হোৱা দেখা পোৱা গৈছে। প্ৰতি লিটাৰ পেট্ৰলত আজিৰ দিনত আচলতে 7 টকাকৈ কম হৈছে আৰু প্ৰতি লিটাৰ ডিজেলত 12 টকাকৈ আচলতে কমকৈ দিয়া হৈছে। আৰু ইয়াতে আচলতে পুৱাৰে পৰা যিসকল লোক আছে সেই লোকসকলে ইয়াতে পেট্ৰল ভৰাই আছে, তেওঁলোকে যথেষ্ট পৰিমাণে সকাহ লাভ কৰা দেখা পোৱা গৈছে। ইয়াতে তেল ডিপু আচলতে যিসকল লোক আছে তেওঁলোকৰ পৰা জানিছে কিমান টকা কমিছে আজি। আপোনাৰ পেট্ৰল কমিলে 7 টকা আৰু ইফালে ডিজেল কমিলে 13 টকা। আজিৰ তাৰিখত আচলতে দেখা গৈছে যি আচলতে পেট্ৰলৰ আচলতে ডিজেলৰ মূল্য আছে, ডিজেলৰ মূল্য আজিৰ তাৰিখত হৈছে 86 টকা 98 পইচা আৰু পেট্ৰলৰ মূল্য হৈছে 100 টকা আজিৰ দিনত আচলতে হৈ আছে। আৰু ইয়াতে লোক আছে তেওঁ জানিছোঁ কি ক'বা, আজি পেট্ৰলৰ ডিজেলৰ দাম বহুতখিনি কমি গৈছে। বহুতখিনি মানে কিমানো কমিছে ন? 7 টকা কমিছে আৰু ডিজেলত 12 টকা কমিছে। এইটো তাতে বঢ়াইছিলে ন, আৰু কমিব লাগে। আৰু যি আছে মূল্যবৃদ্ধি হৈ আছে আৰু তাতে যিসমূহ লোকে আছে যি আছে মূল্যবৃদ্ধি হৈছে আৰু যি আছে ডিজেলৰ যি আছে পৰিমাণ, ডিজেলৰ দাম বৃদ্ধিৰ কাৰণে পৰিবহণ ব্যয় বৃদ্ধি হৈ গৈছিলে। আৰু আজি যিহেতু ডিজেলৰ দাম 12 টকাকৈ প্ৰতি লিটাৰ ডিজেলত কমি গৈছে। এতিয়া যিখন যাত্ৰীবাহী বাছসমূহ আছে বা যাত্ৰীবাহী গাড়ী আছে সেই ভাড়া কম হৈ বিচৰা নাই। হয়, ভাড়াটো কমিব লাগে। বহুত অসুবিধা হৈছে ন আমাৰো। আচলতে এইটোৱে কৈছে মই এজন গ্ৰাহক আছে তেওঁ মই জানিছোঁ কি ক'বা, আজি দীপাৱলীৰ দিনা চৰকাৰে যথেষ্ট মানে তেলৰ দাম কমাই দিছে। ভাল হৈছে, বহুত ভাল হৈছে। দামটো বহুত হৈছিলে এতিয়া, তাতে গাড়ী ভাড়াৰ দামটো কমিলে ভাল হয় আৰু মূল্যবৃদ্ধিটো বহুত বেছি হৈছে এতিয়া, কমিলে ভাল হয় আৰু যিহেতু ডিজেলৰ দাম যিহেতু কমি গৈছে এতিয়া, গতিকে কি ক'বা? ভাল হৈছে, কমিছে আৰু কমিলে মানে এতিয়াতো বহুত 100 পাই গ'লগৈ, 100ৰ ওপৰত গৈছিলে, 100টো এতিয়া 100 পালে আৰু কমিলে ভাল হয় মানে। আচলতে ইয়াতে আচলতে যিসকল লোকে আচলতে ইয়াতে তেল ভৰাবলৈ আহিছে তেখেতলোকে যথেষ্ট আচলতে সকাহ পাইছে। আৰু যিহেতু পেট্ৰল আৰু ডিজেলৰ যি আচলতে বৰ্ধিত মূল্য, সেই বৰ্ধিত মূল্য জনসাধাৰণৰ আচলতে যথেষ্ট পৰিমাণে আচলতে এটা কথা ক'ব লাগিব, যি আছিলে মূল্যবৃদ্ধি, সেই মূল্যবৃদ্ধি কাৰক হৈ পৰিছিলে ডিজেলৰ যি আছিলে ভয়াৱহ যি আছে মূল্যবৃদ্ধি। আৰু যিহেতু আজি 12 টকাকৈ প্ৰতি লিটাৰ ডিজেলৰ আচলতে কমকৈ হৈছে আৰু প্ৰতি লিটাৰ পেট্ৰল 7 টকাকৈ কম হৈছে। ইয়াৰ দ্বাৰা আচলতে তেওঁলোকে যিসকল লোক আছে সাধাৰণ ৰাইজে যথেষ্ট মানে সকাহ পোৱা পৰিলক্ষিত হৈছে।